নমস্কাৰ মই হজয় দলে বহুতে 5550 টাৰ সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টৰ যেটো কাটঅফ এই কাটঅফটোক লৈ অন্তুষ্ট নহয় বা বহুতে সেই কাটঅফক লৈ বহুতে প্ৰশ্ন কৰি আছে যে ইক্কামন্ত্ৰী কোৱাৰ দৰে যদি 5550 টাৰ মেধাৰ তালিকাৰ পৰা গেজেট টিচাৰ পোষ্ট গেজেট টিচাৰৰ সিলেক্টেড হোৱা ক্যান্ডিডেটে যদি 800 অধিক উইথড্ৰ কৰিছিলে তেতিয়ালে 800 বা 900 মানৰ নতুন ক্যান্ডিডেটে এলপিইউপিৰ মেধাৰ তালিকাৰ অন্তৰ্ভুক্ত হ'ব লাগিছিল কিন্তু বহুতে কৈছে ইমান অন্তৰ্ভুক্ত হোৱা নাই বা একেতে কোৱাৰ মতে যদি 800 পৰা 900 ষ্টুডেন্টে যদি উইথড্ৰ কৰিছে তেনেহলে সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টত কাটঅফ বহুতখিনি কম হ'ব লাগিছিল কিন্তু সেই অনুপাতে কম হোৱা নাই বহুতে এনেধৰণে কৈ আছে সো যদি তাৰ উত্তৰটো আমি সঠিকভাৱে বিচাৰো যদি আমি বহল দৃষ্টিভংগীৰে গুটেইখিনি চালি জাৰি চাও তেতিয়ালে আপোনালোকে গম পাব যে ফাৰ্স্ট যেটো আমাৰ মেৰিট লিষ্ট আছিল 5550 টাৰ তাতে আমি দেখিছিলো যে বহু ক্যান্ডিডেট হেনেকো আছিল যে কাটঅফ কভাৰ কৰিছে কিন্তু একেদকলৰ নাম প্ৰথমখন মেধাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা নাছিল আৰু বহু ক্যান্ডিডেটে ডি অফিসত গ্ৰিভেন্স দিলে আৰু ডকুমেন্টস যিখিনি লাগে সেইখিনি সাবমিট কৰিলে যাৰ কাৰণে আমি জেনেধৰণে আশা কৰিছিলো বা জেনেধৰণে কাটঅফটো কম যাব বুলি ভাবিছিলো হেইমতে যোৱা নাই কাৰণ গ্ৰিভেন্স দিয়া বা অলৰেডি কাটঅফ কভাৰ হৈ থকা পাৰ্টিসকলৰ নাম এই নতুন মেধাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে যাৰ কাৰণে এই কাটঅফটো বহুতখিনি কম যোৱা আমি দেখি পোৱা নাই বা আমি দেখা নাই কিন্তু কিছু কিছু ডিস্ট্ৰিক্টত 100 লৈকো নামিছে 1 এটাও কমি গৈছে 1 এটাও ডিক্ৰিজ হৈছে নোহোৱা নহয় কিন্তু কিছু কিছু ডিস্ট্ৰিক্টত এই অনুপাতে কম যোৱা নাই আৰু গুটেইখিনি আমাৰ ৰিজাল্ট শিটটোক যদি আমি চাম পইণ্টৰ খেল তাতে বহুতখিনি নম্বৰ কমি না যায় পইণ্টতে কমিব আমি আগৰ প্ৰায় কৈ আছো যে যিমানখিনি ডিস্ট্ৰিক্টত কাটঅফ ডিক্ৰিজ হলেও কিন্তু পইণ্টত কমিব কাৰণ যত পোষ্ট বেছি আছে তাত হিমানে ক্যান্ডিডেটে এপ্লাই কৰিছে সো কাৰোবাৰ পইণ্টত থাকি গৈছিল আৰু সেই পইণ্টত যিসকলে ৰকি গৈছিল কিন্তু সেই গুটেই কেইজনে এবাৰৰ নতুন মেধাৰ তালিকাখনত অন্তৰ্ভুক্ত হৈছে সো আপোনালোকে নিশ্চয় ক্লিয়াৰ হৈছে চাগে এতিয়া কাটঅফটো যে আমি জেনেধৰণে কম যোৱা দেখিব পাম বুলি ভাবিছিলো একচুয়ালি হেতু নহয় মেন ৰিজনটো হৈছিল কাটঅফ কভাৰ কৰা বহুত ক্যান্ডিডেট অলৰেডি আছিল আৰু অলৰেডি একেদকলে গ্ৰিভেন্স দিয়াৰ কাৰণে নতুন মেধাৰ তালিকাৰ নাম অন্তৰ্ভুক্ত হৈছে যাৰ কাৰণে আমি কাটঅফটো বহুতখিনি কম যোৱা দেখা নাপালো বা আমাৰ আশা কৰা মতে কাটঅফটো কমি নগল সো হেইখিনি আছিল আৰু এইটো কথা মনত ৰাখিব এতিয়াও কেবাজনৰো এলপিইউপিতে সিলেক্টেড হৈ আছে একেদকল যদি উইথড্ৰ কৰে একেদকলক যদি ৰেন্ডমলি অফিচৰ পৰা উইথড্ৰ কৰি দিয়ে তেতিয়ালে ফাইনেল মেৰিট লিষ্টত আৰু নতুন কেবাজনৰো পাৰ্টিৰ নাম অন্তৰ্ভুক্ত হ'ব এই কথাটো মই স্পষ্টভাৱে কৈ দিছো ফাইনেল মেৰিট লিষ্টত এতিয়া যদি কাৰোবাৰ নাম অহা নাই পইণ্টত যদি কমি আছে একেদকলৰ নাম ফাইনেল মেৰিট লিষ্টত ডেফিনেটলি আহিব